বিশ্বাসৰ আধাৰতে পদাৰ্থ এটাৰ গুণাগুণ আমি বিচাৰ কৰিব পাৰিছোঁ। পূৰ্বৰ পৰা ইতিহাসে ঢুকি নোপোৱা কালৰ পৰা ঋষিসকলে যিখিনি তথ্য আমাক দি থৈ গ'ল সেইখিনিক বিশ্বাস নকৰা কিবা শংকা আছে জানো? নাই। সেইকাৰণে কিছু কথা সৰলতাৰে গ্ৰহণ কৰাটো প্ৰয়োজন। ভাগৱতৰ আৰম্ভণি শ্লোকতো সেইবাবে কোৱা হৈছে ভাগৱত কোনে পাব? নিৰ্মং চৰণাং শ্ৰতাং, যাৰ হৃদয়খন নিৰ্মল হ'ব, সহজতা থাকিব। সহজতা আৰু সৰলতাতহে ভগৱন্তক পোৱা সম্ভৱ। আৰু বৰকে বুজি থকা সকলে ভগৱন্তক কাহানিও পোৱাগে কিন্তু নাই। সংসাৰে যিসকলক পাগল বুলি কয় সেইসকলেহে ভগৱন্তক পাইছেগৈ, হয়নে? পাতখিলা, গছৰ পাতখিলাটো বোলে ঈশ্বৰক দেখাটো, এইটোৱে সাধাৰণ দৃষ্টিত চাবলৈ গ'লে এইটো পাগলামি হয়নে? আমি কোনোবা মানুহে ক'বলৈ গ'লে এইটো পাগল হ'ল বোলে গছৰ পাতখিলাত ভগৱানক দেখিবলৈ কৈছে। কিন্তু ভক্তি একেবাৰে গভীৰ স্তৰলৈ গৈ সেইটোৱে সত্য নহয় জানো? সৰ্বভূততে বিষ্ণু জ্ঞান। তাৰ অৰ্থ এইটো নহয় যে আমি সকলোতে আৰু শংখ চক্ৰ গদা পদ্মধাৰী ঈশ্বৰক দেখিছোঁ। দৰ্শনটো কি? যে যিটো চেতনা এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন সৃষ্টিৰ বাবে, যাক আমি কাৰণ বুলি কৈছোঁ, সেই চেতনা সৃষ্টিৰ জড় জীৱ সকলোতে ব্যপ্ত হৈ আছে। পদাৰ্থ বিজ্ঞানৰ দৃষ্টিৰে যদি চাবলৈ যাওঁ, ওপৰে এইটো মনুষ্য শৰীৰ, এইটো মানুহ, সেইটো কুকুৰৰ শৰীৰ। আজি কোৱাণ্টাম পদাৰ্থ বিদ্যাই এইটো কথা প্ৰমাণিত হৈছে যে কোৱাণ্টাম লেভেলত সকলো জীৱৰ প্ৰকৃত এইটো অৱস্থা নাই। মানুহৰ এইটো শৰীৰৰ গঠনৰ অস্তিত্বই নাই। ভৌতিক স্তৰত সেইটো আছে, কিন্তু একেবাৰে আণুবীক্ষণিক স্তৰত এই সকলো বোলে কিছুমান শক্তিৰ পুঞ্জহে, যাক কোৱাণ্টা বুলি কোৱা হয়। সেইকাৰণে কি হৈছে যে অবস্তুক দেখাবয়ও বস্তুক আৱৰি, অবস্তু নোহোৱাটোক ৰছীডাল আন্ধাৰত পৰিছে তাকে সাপ বুলি ভাবিছোঁ। ঠিক তেনেদৰে এই যে ভেদ জ্ঞান আছে সংসাৰৰ প্ৰতি থকা ভেদ জ্ঞানটোৱেই হৈছে মায়া। আৰু সংসাৰৰ প্ৰতি থকা ব্ৰহ্মজ্ঞান সকলোতে তেওঁ আছে। কোনোবা এজনে বেয়াকৈ কিবা এটা কৈ আছে, সেইখিনি সময়তেতো ভাৱনা কৰা যে তেওঁতো ঈশ্বৰ আছে, কিন্তু তেওঁ সংস্কাৰে ঢুকি পোৱা নাই, সেইকাৰণে তেওঁ এনেধৰণৰ ব্যৱহাৰ কৰিছে। সেই চিন্তাটো হৈছে ভাগৱতৰ দৰ্শন। আৰু সেই চিন্তাটো হৈছে সকলো ভূততে ঈশ্বৰ আছে বুলি ভাৱনা কৰিব পৰা চিন্তা। এটা কথা ঠিক, সকলোৱেতো আমি এই ভাৱনাটো পোনপ্ৰথমতেই মনলৈ আনি লোৱাটো সম্ভৱ নহয়, কাৰণ মুখেৰে কৈছোঁহে, আচৰণ কৰাটো বৰ টান। তেতিয়াহ'লে সেই আচৰণৰ স্তৰলৈ আমি কেনেকৈ যাম? বিশ্বাসৰ, আমি যদিও কৈছোঁ বিশ্বাসে মিলয় হৰি তৰ্কে বহু দূৰ, বিশ্বাসৰ আধাৰ কি? ভাৱেই নহয় জানো? য'ত ভাৱ নাই তাত বিশ্বাস আছে জানো? আপোনাক মোক যদি সোধা যে আপুনি দেখিছে নিজে আপোনাৰ পিতৃ মাতৃ আপোনাৰেই পিতৃ মাতৃ হয়, চকুৰে দেখিছে জানো? আজিলৈকেতো নাই দেখা। তাৰ আধাৰ কি? বিশ্বাসেই নহয় জানো? তাত কাহানি বা পৰীক্ষা কৰাৰ প্ৰয়োজনীয়তা আহিছে জানো? নাই অহা। এই চিন্তাটো এতিয়া ঈশ্বৰমুখী কৰিব লাগে।